নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই আকৌ এবাৰ আপোনালোকক দ্য সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দা ধৰা। আজি নিতুলৰ পৰা আমি তেওঁৰ সংগীতৰ যাত্ৰা, তেওঁৰ শৈশৱ, তেওঁৰ ভৱিষ্যত পৰিকল্পনা, আহিবলগীয়া বিহুত তেওঁৰ পৰিকল্পনা কি কি আছে, এনেকুৱা ধৰণৰ কথাবিলাক আমি তেওঁৰ পৰা জানিব বিচাৰিম। আহক তেন্তে নিতুলক আমাৰ শ্ব'লৈ স্বাগতম জনাইছোঁ। নিতুল, নমস্কাৰ। স্বাগতম জনাইছোঁ তোমাক। বহুত ধন্যবাদ সুনীলদা। আজি দ্বিতীয়বাৰৰ কাৰণে লগ পাইছোঁ বাৰু আপোনাক। হয়, আমাৰ শ্ব'লৈ আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, বৰ্তমানলৈকে ভাল লাগি আছে। ভাল লাগিব বুলি আশা কৰিছোঁ। তোমাৰ কথা বা তোমাৰ প্ৰগ্ৰাম, তোমাৰ গান আমি শুনিয়ে থাকোঁ। তোমাৰ কণ্ঠ সঁচাই খুব প্ৰিয় আমাৰ সকলোৰে। আজি আমি তোমাৰ পৰা তোমাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম। তুমি ক'ৰ পৰা কেনেদৰে আৰম্ভ কৰিলা? হয়, মই ৰাইজক আগতেও জনাইছোঁ বাৰু, যিসকলে জানে তেওঁলোকে জানিব, মোৰ লগৰ বন্ধুসকলেও। মই আপোনাৰ ঢোলৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। মই ঢোল বজাই খুব ভাল পাইছিলোঁ। অ'কে, ঢোল বাদন কৰিছিলা? হয়, ঢোল বাদন তেনেকৈ ঘৰতে বজাই থাকোঁ। হয়। বা এই সৰু সুৰা কিছুমান বিহু অনুষ্ঠানত যাওঁ, ঢোল বজাওঁ। তাৰপিছত মই সেই হুঁচৰি যোৱাত সোমালোঁ। আমাৰ গাঁৱৰ পৰা অকণমান দূৰ আছিলে আৰু সেই হুঁচৰি যোৱাত এতিয়া খুব ফেমাছ আছিলে আমাৰ সেইখিনি জেগাত। তাত থাকি বহুত কথা শিকিলোঁ। তাৰপিছত লাহেকৈ বিহু নামবোৰ ভাল পোৱা হ'লোঁ। কিন্তু তাৰ আগতে মই জুবিন দাৰ গানবোৰ সৰুতে বেছি শুনিছিলোঁ, ঢোল বজোৱাৰ আগত। হয়। তো ঢোল এটা পোৱাটো তেতিয়া দিনত অকণমান দিগদাৰ আছিলে, কি যিহেতু দেউতা চাকৰি কৰিছিলে, বাহিৰত থাকে। তো যেতিয়া দেউতাই আহে, ঢোল এটা আনি দিছিলে মোক সৰুতে, সেইটোকে টুংটুঙাই থাকোঁ আৰু তেনেকৈ শিকা। তাৰপিছত নিজে কিবা এটা কৰিব মন গ'ল, হুঁচৰিত থাকি থাকি গান গাই ৰেকৰ্ডিং শুনিব মন গ'ল নিজৰ ভইচটো। গুৱাহাটীত গৈ তেতিয়া বিহু এটা কৰিছিলোঁ। তেনেকৈ ৰাইজে মৰম দিলে। আৰু তাৰ আগত মানে ফেচবুকত মই এনেকৈ কৰি ভিডিঅ' দিওঁ, মানে ৰিলছ, ফেচবুকত ৰিলছ বনোৱা এনেকুৱা গানৰ হেৰি। মই তোমাৰ এটা গানৰ কলি সেনেকৈ নীল আকাশৰ এটা গানত তুমি আৰু এজন বন্ধু, ডিব্ৰুগড়ৰে হয়। সেইখিনি বাৰু বহুত পিছত আছিলে ন? পিছলৈ তেতিয়া তোমাৰ সেইটো খুব ভাইৰেল হৈছিলে আৰু সেই ফেচবুকত আমিও পাইছিলোঁ। তোমাৰ সেইটো খুব সুন্দৰ হৈছিলে। সেইটো তোমাৰ সংগীতৰ শিক্ষা তুমি ক'ৰবাত প্ৰশিক্ষণ লৈছিলা নে নিজাকৈ তুমি সংগীতৰ বৰ্তমানলৈকেতো লোৱা নাই, কিন্তু ল'ব লাগিছিলে বুলি মই ভাবোঁ। আৰু সেইখিনি সুবিধাও নাছিলে বা দেখাই দিবলৈ আৰু তেনেকুৱা কোনো আমাৰ অঞ্চলটোতে প্ৰায় তেনেকুৱা মানুহ মই নাপালোঁ সৰুতে। হয়। তো বহুত পিছত মই পাইছোঁ সংগীতৰ মানুহবিলাকক। তেনেকৈ দেখি দেখিয়ে শিকা আৰু শুনি শুনিয়ে শিকা। বৰ্তমানলৈকে শিকা নাই বাৰু, কিন্তু শিকিব লাগিব। হয়। এতিয়া গুৱাহাটীত থকা হৈছে নে ডিব্ৰুগড়তে? চবতে থকা হয়। গুৱাহাটীতো আছে নিজৰ ৰুম আছে, তাত থকা হয়। কিন্তু এতিয়া প্ৰায় গুৱাহাটীত থকা হয়। গুৱাহাটীতে থাকি কাম কৰা হয়, কাৰণ কাম কৰাৰ সুবিধাখিনি বেছি গুৱাহাটীত আছে। গুৱাহাটীত সুবিধা আছে। প্ৰায় গোটেইখিনি মানুহ আমাৰ মিউজিচিয়ানছ ইয়াৰ পৰা তাতে বেছি থাকেগৈ। হয়। ভিডিঅ'ৰ কাৰণে সুবিধা হয়, গোটেই মানুহখিনিক লগত পাই থাকোঁ। ইয়াত ডিব্ৰুগড়ত তোমাৰ ঘৰ কোনখিনিত আছিল? কুতুহা। হয়, কুতুহা বালিগাঁও। ঘৰত আৰু কোন কেনেকৈ আছে? বৰ্তমান মা দেউতা, মই, বা 3গৰাকী আছিলে, বিয়া হ'ল। আৰু তোমাৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষাটো ক'ত? ডিব্ৰুগড়তে আছিল? মই প্ৰথম বালিগাঁও LP স্কুল, তাৰপিছত কুতুহা মডেল স্কুল, তাৰপিছত মৰাণ জাতীয় বিদ্যালয়, কানৈ কলেজ। কানৈত পঢ়িছিলা? ডিব্ৰুগড় কানৈত। তাৰপিছত BSc কৰিছিলোঁ মৰাণ কলেজত। অ'কে। BSc মৰাণ কলেজৰ পৰা। ঠিকে। তোমাৰ প্ৰথম সংগীতৰ ষ্টেজ পাৰফৰ্মেঞ্চ মানে কেনেকুৱা তোমাৰ অভিজ্ঞতা কেনেকুৱা আছিলে আৰু ক'ত কৰিছিলা? মই ৰাজগড়ৰ কিবা এখন স্কুল আছিলে, ইংলিছ মিডিয়াম স্কুল। সেইখনত মোক দাদা এজনে লৈ গৈছিলে। তাত মোক মুখ্য আকৰ্ষণ হিচাপে মাতিছিলে। আৰু তেতিয়া মই কিবা গান বনাইছিলোঁ চাগে। তো সেইটোৱে মোৰ ফাৰ্ষ্ট আছিলে। সেইটো কিমান চনৰ কথা? সেইটো 2019 চন মানৰ কথা। 20 চন মানৰ কথা হ'ব চাগে। অ'কে। সেইটো ফাৰ্ষ্ট হেৰি কেনেকুৱা আছিল অভিজ্ঞতা? ভাল লাগিছিলে, অলপ ভয় লাগিছিলে, কিন্তু নিজৰ সেই কনফিডেন্টটো আছিলে। ষ্টেজত আগতে যিহেতু হুঁচৰিত গান গাইছিলোঁ, সেই ষ্টেজৰ ভয়টো নাছিলে, কিন্তু অকলীয়াকৈ এখন অনুষ্ঠান চলাই নিয়াটো
মোৰ কাৰণে ভাল ভাল লগা অভিজ্ঞতা এটা। হুঁচৰি বুলি কওঁতে এতিয়া বিহু আহি আছে, এইবাৰ বিহুক লৈ কেনেকুৱা পৰিকল্পনা? বিহুক লৈ এইবাৰ বেছি পৰিকল্পনা কৰা নাই, কাৰণ যিটো দিনৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ষ্টেজ শ্ব' কৰিবলৈ, সেইটো সময়ৰ পৰা কৰোণা, ক'ভিড, হয়, মানে লকডাউন হ'ল। তো প্ৰতি বছৰে বিহুতে কিবা কিবি হৈ আছে, আৰু প্ৰতি বছৰৰ দৰে এইবাৰো বেছি ইমান বিহুত আশা কৰা নাই। যোৱা বছৰ যুদ্ধৰ কাৰণে বহুত কেইখন আমি বিহু অনুষ্ঠান কৰিব নাপালে। এইবছৰ আকৌ ইলেকশ্যনৰ পিছত বা কি হয়, ইলেকশ্যন আহি আছে, আকৌ যুদ্ধ চলিয়ে আছে। সেইটো কাৰণে ইমান বেছি আশা কৰা নাই, কিন্তু আমি হ'লেও আশা কৰি আছোঁ। অনুষ্ঠানবোৰ প্ৰায় এবাৰ অলপ সেৰেঙা আহিছে, যিমানখিনি আহিব। অনুষ্ঠানৰ বুলি কওঁতে বিহুৰ তোমাৰ আজিকালি বহু পিছ নিশালৈকে প্ৰগ্ৰেমবোৰ কৰা হয়। সেইটোক লৈ কেইবাবাৰো আলোচনা চক্ৰও আমি মেডিয়াত পাই থকা হয়, কাৰণ বহু নিশা দেৰিকৈ হ'লেও ষ্টেজত উঠিলে পিছলৈ অসুবিধা হয়, মানে টোপনি ক্ষতি হয়, আকৌ পিছদিনাখনি প্ৰগ্ৰাম থাকে, যাত্ৰা কৰিবলগীয়া হয় আকৌ এঠাইৰ পৰা আন ঠাইলৈ। তোমালোকৰ অসুবিধা, কাৰণ তোমাৰ লগত অকল তুমি নহয়, তোমাৰ গোটেই বেণ্ডটো থাকে, টিমটো থাকে। হয়, মানে সেইটো আমি কমিটিক অনুৰোধ জনাওঁ, কিন্তু তেওঁলোকেও কেতিয়াবা উপায়হীন হৈ যায়। মিটিংখন তেওঁলোকে মানুহ নহাকৈ আৰম্ভ কৰিব নোৱাৰে। তো মিটিংখন দিওঁতে দেৰি হৈ যায়, তো মিটিঙত ভাষণ দিওঁতেও মানুহে দেৰি হৈ গৈ থাকে। আকৌ ওচৰ পাজৰে কাৰোবাৰ নাচিব মন যায় ষ্টেজত, কাৰোবাৰ গাব মন যায়, সেইবিলাক কৰি থাকোঁতে প্ৰায় দেৰি হয়। তাৰপিছত আমি ভাবি যোৱা মতে কেতিয়াবা মানে অনুষ্ঠানটো কৰিব নাপাওঁ, কাৰণ বেছি পিছনিশালৈ হৈ গ'লে সকলো ভাগৰুৱা হৈ থাকে। হয়, তেনেকৈ এইবাৰতো বিহু জুবিন দাবিহীন এইবাৰ প্ৰথম বিহু আমি পাম। মনত যথেষ্ট আমাৰ কি বুলি ক'ম এতিয়া, দুখ। আমি জুবিন দাৰ কাৰণে চবেই ন্যায় কাৰণে আমি চবেই যুঁজ দিয়ে আছোঁ। কি ক'বা? জুবিন দা এতিয়া নোহোৱা দিনাখনৰ পৰাই প্ৰতিটো বাতৰিয়ে জুবিন দাক লৈয়ে সকলোৱে কণ্ট্ৰভাৰ্চি কৰি থাকে, কিন্তু মানুহখিনি কোনোবা এখিনিত চাগে জুবিন দাক পাহৰি যোৱা নিচিনা হৈছে বৰ্তমান। যিবিলাক মানুহে তেওঁক লৈ মাত মাতি আছিলে, বৰ্তমান কাৰো সময় নোহোৱাৰ নিচিনা তেনেকুৱা এটা পৰিস্থিতি অসমত কৰিলে। বস্তুটো ট্ৰেণ্ডিং টাইপৰে হৈ থকা নিচিনা লাগিছে মোৰ। সেইটো সময়ত যিটো জুবিন দাৰ প্ৰতি ক্ৰেজ আছিলে, মানুহে জুবিন দাৰ কাৰণে যিকোনো কৰিব পাৰিছিলে, কিন্তু এতিয়া কোনোবা এখিনিত ভয় কৰে, ওলাই যাবলৈ কাৰো তেনেকৈ ন্যায়ৰ কাৰণে কাৰোবাৰ সময় নাই, বা কাৰোবাৰ সেয়াই আৰু এইখিনি মানুহখিনি যেনেকৈ চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে ন্যায় পাব বুলি, আৰু সেই চৰকাৰে কোৱাৰ কাৰণেহে আমাৰ প্ৰায় মানুহে সন্দেহ কৰিব ল'লে যে এইটো এটা জুবিন দাৰ লগত দুৰ্ঘটনা নহয়, তেওঁৰ লগত এটা অন্যায় হৈছে। গতিকে তাৰপিছত এতিয়া চৰকাৰে কি কাৰণে লেট কৰি আছে, সেই বিষয়টো আমাৰ ভাল মানুহৰ লগত অকণমান কথা বতৰাবোৰ পাতি সমস্যাবোৰ সমাধান, আমিও আশা কৰিম সোনকালে যাতে জুবিন দাই ন্যায় পায়। গোটেই কথাখিনি আমি জনাটো দৰকাৰ, অসমৰ ৰাইজে জনাটো দৰকাৰ, কাৰণ এটা বেলেগ ধৰণৰ পৰিস্থিতি অসমত সৃষ্টি হৈছিল সেই সময়খিনিত। বাৰু যি কি নহওক, বিহু বুলি কওঁতে নিশ্চয় বিহু এফাকি তোমাৰ পৰা শুনিবলৈ আমাৰ ৰাইজেও আশা কৰিব, ময়ো আশা কৰিম। কাৰণ তুমি প্ৰথম তুমি হুঁচৰি বিহুত আছোঁ বুলি কৈছিলা, এফাকি বিহুৰে আৰম্ভ কৰোঁ নেকি? ঠিক আছে, মই কি গাম ঘপকৈ এতিয়া গাব পাৰিম, কিবা পুৰণা বিহু নাম এফাকি গাওঁ। হয়, এতিয়া ঢোলটো নাই হৈ যাব, ঢোল নালাগে, এনেকৈ গাওঁ কিবা এটা। ঘপকৈ জুবিন দাৰ কথাটো পাতি দিলোঁ যে এতিয়া মুডটো চেঞ্জ কৰিব লাগিব বিহু গাবলৈ। ঠিক আছে, মই এইবাৰ আমি হুঁচৰিত মানে আমাৰ মঞ্চৰ বিহুত আমি মই আগতে আজিৰ পৰা 6 বছৰ আগতে চেওঁ হুঁচৰিত এটি বিহুনাম গাইছিলোঁ, আৰু সেই বিহুনামখিনি আমি ধুনীয়াকৈ এবাৰ সজাই লৈছোঁ ষ্টেজত গাবলৈ। তাৰ মাজতে এফাকি গাওঁ। চিয়'ৰ। মূৰে বহনা খালি জালি টোপনি ধৰে বহনা কুলিৰ মাতে টোপনি হৰে বহনা ঢোলৰ মাতে বলিয়া পেপাৰ মাতে বলিয়া কৰে মজা। মূৰে বহনা মাহুৰা মূৰে বহনা তিৰি নাহে বৰলা মূৰে বহনা
ধৰিবলৈ হাতী ধৰিবলৈ যায়। বঢ়িয়া, ধুনীয়া লাগিল। থেংক ইউ। এইবাৰ আৰু তোমাৰ নতুন গানৰ ৰিলিজ দিয়াৰ কথা চিন্তা কৰিছা নেকি? হয়, বিহুৰ আচলতে মই টাইমত তোমাৰ বিহু টাইমত গানৰ ৰিলিজ আমি আগতেও দেখিছোঁ। হয় হয়, মানে মোৰ অকণমান মনটো বেছি ডাঙৰ। মই কিবা এটা ভাল লাগিলে সেইটো কাম কৰিয়ে দিওঁ, আৰু এটা গান বুলি নহয়, এতিয়া মই প্ৰায়কেইটা গানেই কৰি আছোঁ। গোটেই গানকেইটা মোৰ নিজৰ ভাল লগা গানখিনিয়ে মই এৰি দিওঁ। তো গোটেই গানখিনি আধৰুৱা আধৰুৱা হৈ আছে, গতিকে কোনটো ৰিলিজ কৰিম কোনটো নকৰোঁ তেনেকুৱা টাইপ হৈ আছে। অ'কে। তথাপিও বিহুৰ আগত এটা বিহু মই দিম, আৰু তাৰ মাজতে আৰু কাৰোবাৰ লগত এনেকৈ কলাবৰেশ্যনো কৰা আছে, সেইবিলাক পাব আৰু। বিহু বুলি কওঁতে এতিয়া কাৰণ আমি প্ৰায় দেখোঁ বিহু নামটোহে বিহু নাম বুলি কোৱা হয়, কিন্তু আধুনিকতাৰ তাত পৰশ লগাই অলপ বেলেগ ধৰণৰ কৰি পেলোৱা হয়। সেইটো ক্ষেত্ৰত তুমি কি ক'বা? তোমাক আমি দেখিছোঁ তুমি অকণমান সেই ট্ৰেণ্ডটোত নাই, তুমি অলপ বেলেগ ধৰণে তোমাৰ সৃষ্টি আমি দেখিছোঁ। মানে এতিয়া বিহু বুলি ক'লে অৰিজিনেল বিহুটো সদায় তাত অকল ঢোল পেঁপা তালে থাকে, তাত কীবৰ্ডখনৰ হেৰি নাথাকে। মই তেনেকুৱা বিহু কৰিছোঁ, কিন্তু আমি এতিয়া মডাৰ্ণাইজ কৰিবলৈ আমাৰ যিহেতু সকলোৰে টেষ্টবোৰ বেলেগ, মিউজিকৰ টেষ্টবোৰ। কোনোবাই হিন্দী গান শুনি বহুত ভাল পায়, বা কোনোবাই বেলেগ ৱেষ্টাৰ্ণ শুনে। তো তেওঁলোকক আমাৰ বিহুটো শুনাবলৈ নতুন নতুন ইনষ্ট্ৰুমেণ্ট এড কৰিবলগীয়া হয় গানটো কালাৰফুল কৰিবলৈ। কিন্তু বিহু বস্তুটো সদায় ঢোল পেঁপাৰ লগতে ভাল লাগে, আৰু মই সেইটো কাৰণে বিহুখিনি মই তেনেকেই কৰোঁ, ঢোলৰ লগত পেঁপাৰ লগত। আৰু বাকীখিনি কমাৰ্চিয়েল দিশটোত কৰিব লাগিবই, কেতিয়াবা কৰিবলগীয়া হয় কমাৰ্চিয়েলি। আৰু এতিয়া তোমালোকে এটা এটা গানত যেতিয়া গান কৰা, অডিঅ' কৰা, ভিডিঅ' কৰা, তোমালোকৰ সেই বেকআপখিনি পোৱা যায়নে? বা কাৰণ তোমালোকে লাখ লাখ টকা খৰচা কৰিবলগীয়া হয় এটা গানৰ অডিঅ' হওক, ভিডিঅ' কৰিলেতো আৰু খৰচা হয়, সময়ো যায় বহুত। সময়ো যায়। কোনোবা এটা গানত কেতিয়াবা এনেকুৱা হয় 2-3 বছৰ লাগি যায় অডিঅ' এটা কৰোঁতে। হয়। তো সেইটোৰ সময়খিনি আৰু সেই অডিঅ'টো কৰি থকা বাবদ নিজৰ ডেইলি অহা যোৱা বা খোৱা বোৱা খৰচা আদি কৰি চব সোমাই বহুতেই হৈ যায় বাজেটটো। আৰু তেনেকৈ ভাল হ'লে ভাল লাগে যেতিয়া মানুহে শুনে, বা অভিয়াছলি ভালকৈ বনালেহে মানুহে শুনিব। মানুহকতো জোৰ বস্তু শুনাব নোৱাৰে, নিজেই ভালকৈ কৰাটো জৰুৰী। আৰু ৰিটাৰ্ণটো মানে তেতিয়াহে আহিব যদি মানুহে আঁকোৱালি লৈছে, আৰু মেইন চ'ৰ্চটো হৈছে আমাৰ পইচাটো যে ৰিটাৰ্ণ হোৱাৰ শ্ব'বিলাক, বিহু শ্ব' হওক বা এতিয়া বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি থাকে, কিবা ধৰি লওক অধিৱেশন হওক বা কলেজত ফ্ৰেচাৰ্ছ প্ৰগ্ৰাম হয়, সেইবিলাকে আমাৰ ৰিটাৰ্ণ। আৰু বাকী তেনেকৈ ডিজিটেল প্লেটফৰ্মৰ পৰা ইমান বেছি আশা নাই। কলেজৰ ফ্ৰেচাৰ্ছ প্ৰগ্ৰাম বুলি কওঁতে মই তোমাক কথা এটা সুধোঁ, কাৰণ তুমি খুব জনপ্ৰিয়, ছোৱালীসকলৰ মাজতো তুমি খুব জনপ্ৰিয়। কলেজবিলাকত যাওঁতে এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি? মানে ধৰি লোৱা তোমাক চাবলৈ ৰখি আছে বা তোমাক লগ কৰিব গৈছে, কাৰণ তোমালোক আৰ্টিষ্টিক লাইনটোত খুব এনেকুৱা দেখা যায়, ক্ৰেজ এটা দেখা যায় তোমাৰ প্ৰতি। অসমৰ আমাৰ বিভিন্ন ধৰণৰ, কাৰণ ময়ো তোমাৰ গান শুনি ভাল পাওঁ দেই, মই সেইকাৰণে মই তোমাক বহুত আগৰ পৰা ফ'ল' কৰি আছোঁ। মই যেতিয়া অনুষ্ঠানত হেৰি কৰিছোঁ, মই তোমাক আনিম বুলি আমন্ত্ৰণ জনাবলৈ মই চেষ্টা কৰিলোঁ, তুমি আহিলা। সেনেকুৱা অভিজ্ঞতা কিছুমান আছে। মই প্ৰায় আমাৰ আপাৰ আছামৰ প্ৰায়কেইখন কলেজ, মানে বাকী নাই তেনেকুৱা, কমেই আছে কলেজ, গোটেইকেইখন কলেজতে গৈছোঁ। আৰু সেই মোৰ কলেজীয়া ষ্টুডেণ্টখিনিৰ লগত গান গাই মোৰ বেছি ভাল লাগে। আৰু কাৰণ সিহঁতে মোৰ গোটেইখিনি গানেই প্ৰায় শুনিছে, মই নাগালেও হৈ যায়, মানে সেইটো ভাল লাগে যে মোৰ গান শুনিছে, ইমান শুনিছে, সকলোৱে জানে মুখে মুখে থাকে আছে। তো সেইটো অভিজ্ঞতা ভাল। আৰু প্ৰায় গাৰ্লছ কলেজততো বেছি হয়, থাকে বহুত পাইছোঁ ছোৱালী, ভাল লাগে। কিছুমান থাকে আৰু মাজত তেনেকুৱা সেইবোৰ থাকিবই, ছোৱালী কলেজত গ'লে ভাল লাগে বেছি। তোমাৰ এতিয়া ষ্টুডিঅ' নে ষ্টেজ? কোনটো ভাল লাগে? তোমাক যদি মই সুধিব খোজোঁ, মানে ষ্টুডিঅ' নে ষ্টেজ পাৰফৰ্মেঞ্চ? ষ্টেজ পাৰফৰ্মেঞ্চ। ষ্টেজ পাৰফৰ্মেঞ্চ এইটো এটা কাৰণ লাইভ
কৰি থকা হয় ন সেইটো এটা বেলেগ এটা ক্ৰেজ আৰু তাত তুমিতো ৰিটেকো কৰিব পৰা নাযায় সেইটো আৰু পাৰফৰ্মাৰ হ'ব লাগিব আৰু আজিকালি মাজতে খুব ট্ৰেকত গোৱা এনেকুৱা হৈছিলে এতিয়া অকণমান সেইটো মানে ট্ৰেকত গোৱাটো আচলতে মানুহৰ এটা ভুল কনচেপ্ট মানুহে কয় যে ট্ৰেকত গাইছে হয় ট্ৰেকত কিয় গাব লগা হয় কাৰণ তেওঁলোকে সেই বাজেটটোত মিউজিচিয়ানৰ বাজেটটো তেওঁলোকে ফুলফিল কৰিব নাই পৰা মানে তেওঁলোকৰ সেইটো সামৰ্থ্য নহয় যে এতিয়া ধৰি লওক মোৰ এখন অনুষ্ঠানত মাতিছে তেওঁলোকৰ বাজেট মিনিমাম বা মেক্সিমাম কৈছোঁ 50,000 তো 50,000ত মই মোৰ মোৰ লগত 8জন মিউজিচিয়ান থাকে তেওঁলোকৰ পাৰ পাৰ্চনৰ সকলোৱে চাৰ্জবিলাক বেলেগ বেলেগ তো তেনেকৈ 50,000ৰ ওপৰত হৈ যায় তো তেওঁলোকক লগত লৈ যোৱা মানে আৰু গাড়ী চাড়ী লৈ যোৱা মানে বাজেটটো অভিয়াছলি বাঢ়ি যায় সেইটো কাৰণে তেওঁলোকে ইমানখিনি বাজেট দিব নোৱাৰাৰ কাৰণে মানে হ'ব আমি ট্ৰেকতে আপুনি অনুষ্ঠানটো কৰিব আহিলেই হ'ল বুলি কয় তো আমাৰ মানুহজনক বিচাৰে ন তো মই গৈ উপস্থিত হ'লেতো 50,000ৰ তলতো মানে যিটো চলি যায় সৰু সুৰা অনুষ্ঠানত ধৰি লওক বহুত ডাঙৰ অনুষ্ঠান হ'লে ট্ৰেকতটো নহ'ব কাৰণ সেইটো মাইনাছ ট্ৰেকত মিউজিকটো বাজি থাকে আমি গানটোতো লাইভে গাব লাগে হয় কথাটো সেইটোৱে ডিফাৰেঞ্চ না মই কিয় এইটো কথা সুধিলোঁ তোমাক কাৰণ এই ট্ৰেকক লৈ বহুত আলোচনা বিলোচনা হোৱা আমি দেখা পাওঁ কাৰণ মই যিহেতু মিউজিকৰ লগত জড়িত নহয় মই নাজানিম কথাটো সেইকাৰণে মই তোমাক কথাটো জানিবৰ কাৰণে সুধিলোঁ কাৰণ বহুতে কয় তাৰমানে ভুলকে ভাবি থাকে ভুল এটা কনচেপ্ট ট্ৰেকত গাইছে মানে এইটো নহয় যে ট্ৰেকত কিয় গাইছে তেওঁলোকে বুজি পাব গম পোৱাটো জৰুৰী আচলতে আমি এইটো কথা কৈ থৈ আহিব লাগে বাৰু হয় মঞ্চতে সেইটোক লৈ বহুতো কণ্ট্ৰভাৰ্চি হোৱা দেখা যায় বাৰু তোমাৰ আৰু এটা ট্ৰেণ্ডত থকা গান আছিলে খামচেং তোমাৰ যোৱা বছৰৰ বিহু আছিল খামচেঙৰ অকণমান গুণগুণাবা নেকি ঠিক আছে মই অলপ গুণাই দিওঁ আৰু আপোনাৰ অনুষ্ঠানত খামচেঙৈ কিয় কৰা মনি আহি মনলৈ ইমান মৰমে মোলৈ খামচেঙৈ বুকুৰ মৰম বাঢ়িছে ঘনে তোমালৈ তুমি বুজিছানে এনেকুৱা আছিলে ভাল লাগে খুব সেই যোৱা বছৰ খুব ট্ৰেণ্ডত আছিল গান ট্ৰেণ্ডত আছিল অকণমান সেই অসমীয়া গোন্ধটো আছে হয় নামটোতে গোন্ধ আছে ন খামচেং শুনিয়ে ভাল লাগে এইবাৰ নতুন বিহু আৰু কিবা এইবাৰ মোৰ শুন্তি শুনাই বুলি বিহু এটা কৰি আছো তাৰপিছত মই অভিমান কৰা নে খং বুলি এটা আছে অকৰা কৰি বিহু এটা কৰি আছো মই এৰেকা বুলি কয় ট্ৰাই কৰিছো তাৰপিছত আৰু এটা আছে ভাল লগা মানুহজনী আৰু বহুতকেইটা গানেই প্ৰায় কাম হৈ আছে এইকেইটা তোমাৰ অডিঅ' কমপ্লিট অডিঅ' দুটা গানৰ ভিডিঅ' হ'ব অ'কে আৰু তোমাৰ এতিয়ালৈকে কেতিয়াবা বোলছবিৰ কিবা অফাৰ পাইছানে বা বোলছবিত গোৱা গানৰ কিবা বোলছবি এখনত মই পাহৰিছোঁ নামটো কিবা এখনত গাইছিলোঁ মই আচুৰ্যদা দীক্ষুদা আৰু কোনোবা এগৰাকী আছিলে কিন্তু বৰ্তমানলৈকে এখন পাবই নাই ৰিলিজ নাই হোৱা চাগে অ'কে বোলছবিৰ অভিজ্ঞতা আহিছে এতিয়া যিটো বোলছবিৰ ভাল দিশটো আহিছে আমাৰ অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত আগলৈ নিশ্চয় হ'ব বুলি আশা কৰিছোঁ মাজতে খুব অসমীয়া চিনেমাৰ অকল অসমীয়া চিনেমা বুলি নহয় বলিউডৰো দেখিছোঁ আমি বয়কট এটা ট্ৰেণ্ডত আছিলে কিছুমান বোলছবি হয়তো তাত বিভিন্ন কাৰণ থাকিব পাৰে সেইখিনিলৈ আমি নাযাওঁ কণ্ট্ৰভাৰ্চিয়েল কিছুমান ইছ্যুজ থাকিব পাৰে সেইকাৰণে আজিকালি বহুত প্ৰযোজকে হয়তো বহুত ভাবি মেলি বা চিন্তা কৰি মেলি ইনভেষ্ট কৰিবলৈ বিচাৰে কাৰণ তেওঁলোকে খৰচা কৰাৰ বিনিময়ত যদি সেই ৰিটাৰ্ণ নাহে তেওঁলোকে আকৌ কেনেকৈ কৰিব এই বয়কটৰ এটা ভয় এটা থাকে এইটোক লৈ আৰু ঢোলৰ আৰু এফাকি চেওঁ তোমাৰ পৰা পাৰিম নেকি যিহেতু ঢোলটো মই দেখি মানে ঢোলটো যেতিয়া আছে মই ঢোলৰ এনেই মই ঢোলটো এৰাৰ এটাই কাৰণ আছিলে মই বেছি বিহুৱে শুনি মানে এনেকুৱা এটা কথা হৈ গৈছিলে মই প্ৰথম জুবিনদাৰ গানবিলাক শুনিহে মই গান গাবলৈ
আচলতে হয় হয় গান ভাল পাইছিলোঁ, গানৰ অৰ্থ বুজিবলৈ লিৰিক্সবিলাক নিজেই, জুবিন দাৰ গানৰ লিৰিক্সখিনিয়ে নিজে লিখি লওঁ বা লিখি, তেতিয়া ফেচবুকটো আছিলে, ফেচবুকত এনেই পষ্ট কৰি থাকোঁ ভাল লগা লাইনবিলাক। হয় তাৰপিছতহে মই বিহু পাইছোঁ। তো বিহুত পাই মই মানে গানৰ দিশটো বিহুত পাই গ'লোঁ, গান গাবলৈ সুবিধাটো মই বিহু ষ্টেজত পাই গ'লোঁ। তেতিয়া মোৰ বিহুৰ পোকটো মানে বেছি হাড়ে হিমজুৱে সোমাই গ'ল। তাৰপিছত মই যেতিয়া ৰেকৰ্ডিং ষ্টাৰ্ট কৰিলোঁ নিজৰ গান কৰিবলৈ, তো তেতিয়া মানে মোৰ বাকীখিনি গানো মোৰ বিহু টাইপ হ'বলৈ ধৰিলে। তো মই সেই গতিকেই মই ঢোলটো এৰি দিলোঁ, মানে এইটো কম্প্ৰমাইজ কৰা নিচিনা হৈছে। কিন্তু এইটো নহয় যে মই ঢোলটো বেয়া পাওঁ, বাট মোৰ বেলেগ গান কৰিবলৈ খুব ইচ্ছা আছিলে। সেইটো কাৰণে বিহুৰ পৰা মই অকণমান ফালৰি কাটিবলৈ বহুত কিছুমান বস্তু চেক্ৰিফাইচ কৰিব লগা হৈ গৈছে। নাই বিহু আমি তোমাক হেৰি কৰিব নিদিওঁ। সেইটো নহয়, সেইটো কেতিয়াও নহয়, সেইটো মোৰ আছে। কিন্তু মানে ঢোলটো এৰাৰ ৰিজনটোৱে অলপ সেইটো হয়। অকণমান ঢোলত এতিয়া কেঁচা হৈ গ'লো মানে। একো নাই, এটা চাপৰ চাওঁচোন, ট্ৰাই কৰি চাওঁ এতিয়া ঢোলটো বা কেনেকুৱা হয়। বহি বজাব লাগিব। অসুবিধা হ'ব নেকি? এনেই কিবা বজাই চাওঁ, বহুত দিন বজোৱা নাই। আগতে দীঘলীয়া চেও বজাওঁ। মজা। বন্ধুসকল, মানুহে বজোৱা হয়। ইমান দিন নিতুলৰ গান শুনি আছিল, নিতুলৰ আমি মাজে মাজে অভিনয়ো দেখিছো, হয়। কিন্তু ঢোলৰ চাপৰ খুব কম মানুহে দেখিছে। আজি ঢোলৰ চাপৰো আমি দেখিলো, আপোনালোকেও দেখি পালে। কেনেকুৱা লাগিলে জনাব। এবাৰ হ'ল নিতুল, আৰু ভৱিষ্যত পৰিকল্পনা তোমাৰ এতিয়া আৰু কেনে ধৰণৰ আছে? মই একো গমেই পোৱা নাই, মই গৈ আছো, ভগৱানে নি আছে নে মই নিজে গৈ আছো গানতে এতিয়া বৰ্তমান। আৰু তেনেকে একো ভবা নাই নিজক লৈ, বা কিবা ব্যৱসায় হওক বা ক'ৰবাত মই ডাঙৰকৈ ঘৰ বনাই থাকিম, সেইবিলাক একো ভবা নাই। বছ মই গান ভাল পাওঁ আৰু সেই লাইনটোত মই বেছি কষ্ট কৰিব পাৰিম। হয়, এই কাৰণ যিহেতু তোমাৰ এই লাইনটোত খুব মনোযোগেৰে তুমি কৰি আছা আৰু নিষ্ঠাৰে সততাৰে কৰি আছা, আমি দেখাও পাইছোঁ। কাৰণ আজিলৈকে তোমাৰ কোনো কণ্ট্ৰভাৰ্চিয়েল কিবা আমি মই সেইবোৰৰ পৰা দূৰতে থাকোঁ, নিজেও ভয় কৰোঁ আৰু দেখা নাই। সেয়ে কাৰণ বহুতো অসমৰ দেখিছোঁ গায়ক গায়িকা বুলি নহয়, সাংস্কৃতিৰ লগত জড়িত বহুতো ব্যক্তিক কেতিয়াবা সেই সেনেকুৱা কণ্ট্ৰভাৰ্চিয়েল ইছ্যুবিলাকত দেখিছোঁ। আৰু পৰাপক্ষত সেইবিলাকৰ পৰা দূৰত থকাই ভাল। আপোন ভালেই জগত ভাল। আৰু এইবাৰ বিহুক লৈ আৰু কিবা বেলেগ ধৰণৰ আৰু একো মানে আমাৰতো থাকেই ষ্টেজত যে এইটো গান সেইটো গান, আৰু এইবাৰ মানে কাৰণ তোমালোকে এটাতো ছেটআপ কৰি লোৱা ন, মানে কেনে ধৰণৰ হ'ব, কোনটোৰ পৰা আৰম্ভ কৰিম, কি কৰিম, এনেকুৱা থিম এটা বনাই লোৱা। সেইটো বনাই লোৱা যায়, কিন্তু কি হৈ গ'ল লাষ্টত যেতিয়া আপোনাক ষ্টেজত 2টা বজাত উঠায়, তো মানুহবিলাকে কিছুমান ব্যক্তিকৰ গান শুনিব নিবিচাৰে, যিখিনি আমাৰ প্ৰায় মিউজিচিয়ানে ভাল পায় বা গায়ো ভাল পাওঁ আমি। তেনেকুৱা ধৰণৰ আমি মডাৰ্ণ গান লওঁ, যিবিলাক আমি নিজে ভাল পাওঁ, ষ্টেজত বজাম গাম। কিন্তু সেইটো হ'বগৈ নাই, 2টা গান গোৱাৰ পিছতে আমাৰ ৰাইজে বিহুৱে বিচাৰে। কাৰণ সেই পৰিস্থিতিটো হ'ব লগা হয় লেট নাইট অনুষ্ঠানটো মানে দিয়াৰ কাৰণে। গতিকে আমাৰো কেতিয়াবা মন যায় কিবা বেলেগ দেখাবলৈও ৰাইজক, সেই সুবিধা অকণ বিহু মঞ্চত নাপাওঁ। বিহু মঞ্চত নোপোৱা। এইবাৰ জানিম আমি নিতুলৰ প্ৰেম ভাল পোৱা বিষয়ে কিবা জানিব বিচাৰিম। প্ৰেম হৈছেনে? হৈছে, প্ৰেম বহুতবাৰ হৈছে। প্ৰেম হৈ যায়, মোৰ সোনকালে হৈ যায়। আছে বাৰু প্ৰেম, সেইটো থাকিবই লাগিব।
প্ৰেমত অকণমান দুখ থাকিলেও ভাল লাগে গানবিলাকত তেতিয়া সৃষ্টিৰাজিটো বেছি হয় গাওঁতেও অকণমান কেতিয়াবা সেই যদি আমি দুখটো অনুভৱেই কৰিব নোৱাৰোঁ দুখৰ গান এটা কেনেকৈ গাওঁ গতিকে সকলো লাগে প্ৰেমত ফূৰ্তি থাকিলে এতিয়া মই বিহু গান এটা ধুনীয়াকৈ মৰমী গালে মানে মৰমীজনী যদি মই আজিলৈকে ফিলটো কৰিবই পৰা নাই তেতিয়াহ'লে মই কেনেকৈ শব্দটোত প্ৰকাশ কৰিম গতিকে প্ৰেম বস্তুটোৱে বহুত সহায় কৰিছে গানত নিশ্চয় ভাল লাগিল নিতুল তোমাৰ ভৱিষ্যত উজ্জ্বল হওক আৰু ভাল ভাল কাম কৰি যোৱা আমাৰ অসমৰ ৰাইজে আৰু তোমাৰ পৰা ভাল ভাল গীত আশা কৰিম তোমাৰ সৃষ্টিৰাজিৰ লগতে গানৰ আৰু মাজে মাজে ঢোলৰ চেওঁ এৰি নিদিবা এতিয়া মই পস্তাইছোঁ অলপ যে ঢোলটোক আচলতে এতিয়া মই নিজেই যিবিলাক গান কৰি থাকোঁ তো তাত মই এজন বেলেগ মানে ঢুলীয়া আনি মই বজাবলগীয়া হয় বা ক'ব লগা হয় এনেকৈ যদি মই মোৰ হাতখন আগৰ নিচিনাকৈ মই ৰাখিলোঁ হ'লে প্ৰেক্টিচটো গতিকে মই নিজে বজাব পাৰিলোঁ হ'লে এতিয়া আইডিয়াটো থাকিলেও মোৰ এতিয়া হাত নচলা হৈ গ'ল এনেকুৱা গতিকে এইটো এৰিব নালাগিছিলে ভাল লাগিল আকৌ তোমাক ভৱিষ্যতৰ দিনলৈ আকৌ তোমাক মাতিম আমাৰ ষ্টুডিঅ' মজিয়ালৈ সময় কেনেকৈ গুচি গ'ল গমেই নাপালোঁ বন্ধুসকল আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ নিতুল দাধৰাৰ লগত কথাখিনি পাতি আমাৰ খুবেই ভাল লাগিল আশা কৰোঁ আপোনালোকেও তেওঁৰ কথাখিনি ভৱিষ্যত পৰিকল্পনা কথাখিনি জানি নিশ্চয় ভাল পাব তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিম আমাৰ প্ৰগ্ৰামটো চাই আপোনালোকে কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেল দা সুনীল বৰা শ্ব' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধুনীয়া পদক্ষেপ লৈছে আমাৰ ডিব্ৰুগড়ত বৰ্তমানলৈকে মই তেনেকৈ দেখা নাই গতিকে আপুনি আপোনাৰ অনুষ্ঠানলৈ ভাল ভাল অতিথি আহক আৰু ভাল ভাল পৰামৰ্শ দিয়ক ৰাইজৰ মানে উপকৃত হোৱাত কিবা এটা হওক আজিতো মই বাৰু মোৰ পৰা একো উপকৃত হ'ব নাই মই নাই কিয় তেওঁ শ্ব'টো চাওক আৰু উৎসাহ দিয়ক আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব সেইটোৱে থেংক ইউ ভাল লাগিল নমস্কাৰ বাই বাই